হেল্ল' গাইজ, ৱেলকাম টু ডেইলি আছাম জব। আপুনি কি চৰকাৰী চাকৰি কৰিবৰ বাবে ৱেইট কৰি আছে নেকি, বা চৰকাৰী চাকৰিৰ নটিফিকেশ্যনৰ বাবে ৱেইট কৰি আছে নেকি? যদি হয় তেনেহ'লে আছে সুখবৰ, কিয়নো ইতিমধ্যে ইণ্ডিয়ান অইল তৰফৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ এপ্ৰেণ্টিছৰ পষ্টৰ কাৰণে নটিফিকেশ্যন মুকলি কৰা হৈছে। আৰু আপুনি ইয়াত আবেদন কৰিবলৈ আপুনি বেছি এডুকেশ্যন নালাগে, 10-12 ITI পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ অন্তিম তাৰিখটো আছে 2/6/2025 আৰু ইয়াৰ বাবে এই ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ বাবে যিটো এপ্ৰেণ্টিছ এইটোৰ পষ্টৰ বাবে আবেদন কৰিবলৈ আপুনি গুগলত যাই dailyassamjob.in টো চাৰ্চ কৰক, নহ'লে আপুনি ইনষ্টাগ্ৰামৰ বায়'ত লিংক দি আছে তাৰ পৰা আহিব। টোটেল পষ্ট আছে 1770 টোটেল পষ্ট আছে। আৰু আপোনাৰ ইয়াতে কি 10-12 ITI গ্ৰেজুৱেট হ'লে আপুনি আবেদন কৰিব পাৰিব। এপ্ৰেণ্টিছৰ ভেকেঞ্চি নটিফিকেশ্যন মুকলি হৈছে। আৰু আপোনাৰ ইয়াতে অসমৰ কাৰণে স্পেচিয়েলি অসমৰ কাৰণে 309খন পষ্ট ইয়াতে দিয়া আছে। আৰু আপোনাৰ এইটো টোটেল সকলোখিনি মেনশ্যন কৰি দিয়া আছে যে কোনটো ট্ৰেডৰ কাৰণে আপুনি কেনেকুৱা কোৱালিফিকেশ্যন লাগিব ইয়াতে দিয়া আছে। আৰু আপোনাৰ লগতে যিটো ৰিফাইনাৰী লোকেশ্যন, যে অসমত 3খন লোকেশ্যন হ'ব, গুৱাহাটী, ডিব্ৰুগড় আৰু বঙাইগাঁৱত 3খন লোকেশ্যন হ'ব, আৰু বাহিৰত বাকীখিনি লোকেশ্যন হ'ব। এজ লিমিটটো দিয়া আছে আপোনাৰ 18 বছৰৰ পৰা 24 বছৰলৈ। আৰু আপোনাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, সকলোখিনি দিয়া আছে। আৰু আপোনাৰ কোনটো ট্ৰেডৰ কাৰণে কেনেকৈ আবেদন কৰিব, আবেদন লিংকখন ইয়াতে ষ্টেপ বাই ষ্টেপ গাইড কৰি দিয়া আছে। লগতে অফিচিয়েল নটিফিকেশ্যনখন দিয়া আছে, আপুনি অফিচিয়েল নটিফিকেশ্যন PDFখন ডাউনলোড কৰি নিজে চাই ল'ব পাৰে। ধন্যবাদ।